নমস্কাৰ বন্ধুসকল, মৰাণ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা অসম চৰকাৰৰ বাতৰি, কম্পেনচেশ্যনেট ফেমিলি পেঞ্চন স্কিম ইন লিউ অফ কম্পেনচেশ্যনেট এপইণ্টমেণ্ট, অৰ্থাৎ অনুকম্পামূলক পেঞ্চন, ফেমিলি পেঞ্চন, তাৰ পৰিৱৰ্তে অনুকম্পামূলক নিযুক্তিৰ পৰিৱৰ্তে অনুকম্পামূলক ফেমিলি পেঞ্চন স্কিমৰ গভৰ্ণমেণ্টে ব্যৱস্থা কৰিছে। এয়া 18 ছেপ্টেম্বৰ তাৰিখে অফিচ মেমৰেণ্ডাম অসম চৰকাৰে প্ৰকাশ পাইছে। বন্ধুসকল, এই ক্ষেত্ৰত বাতৰি কাকতত পোৱা বাতৰি অনুসৰি 2017 চনৰ 31 মাৰ্চৰ পিছত চাকৰিকালত মৃত্যু হোৱা কৰ্মচাৰী পৰিয়ালে অনুকম্পামূলক নিযুক্তিৰ পৰিৱৰ্তে লাভ কৰিব অনুকম্পামূলক পৰিয়াল পেঞ্চন আঁচনি। অসম চৰকাৰৰ পাৰ্চনেল বি বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি 2017 চনৰ 31 মাৰ্চৰ পূৰ্বে চাকৰিকালত মৃত্যু হোৱা, অক্ষমতাৰ বাবে চাকৰি শেষ হোৱাৰ পূৰ্বেই অৱসৰ লোৱা, নিৰুদ্দেশ হৈ থকা আদি কৰ্মচাৰীৰ পৰিয়ালৰ ক্ষেত্ৰত অনুকম্পামূলক নিযুক্তিৰ বিষয়টো বিবেচনা কৰা নহ'ব। এই ক্ষেত্ৰত অনুকম্পামূলক নিযুক্তিৰ কোনো প্ৰস্তাৱ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতি, জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিত উত্থাপন নকৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। আনহাতে 2017 চনৰ 31 মাৰ্চৰ পাছত চাকৰিকালত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালত অনুকম্পামূলক নিযুক্তিৰ পৰিৱৰ্তে অনুকম্পামূলক পৰিয়াল পেঞ্চন আঁচনিৰ জৰিয়তে সাঙুৰি লোৱা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। আচলতে বন্ধুসকল, এই অফিচ মেমৰেণ্ডামত কৈছে যে 31/3/2017 অৰ্থাৎ 2017 চনৰ 31 মাৰ্চৰ আগতে যিসকল কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হৈছিল বা নিৰুদ্দিষ্ট হৈছিল, তেনেকুৱা কৰ্মচাৰীৰ ক্ষেত্ৰত এটা অনুকম্পামূলক নিযুক্তিৰ ব্যৱস্থা আছিলে। আৰু 1/4/2017 পিছত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা বা নিৰুদ্দিষ্ট হোৱা তেনেকুৱা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত কম্পেনচেশ্যনত ফেমিলি পেঞ্চনৰ ব্যৱস্থা কৰা হৈছিলে। এতিয়া এই যিটো শেহতীয়া অৰ্ডাৰ প্ৰকাশ পালে, ইয়াৰ জৰিয়তে অনুকম্পামূলক যিটো নিযুক্তি সেয়া চিৰদিনৰ কাৰণে বন্ধ হ'ব আৰু তাৰ পৰিৱৰ্তে অনুকম্পামূলক এটা পৰিয়াল অৰ্থাৎ ফেমিলি পেঞ্চনৰ ব্যৱস্থা হ'ব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।